প্ৰধানমন্ত্ৰী সূৰ্যাগৰ মুফ্ত বিজুলী যোজনাৰ বাবে কিন্তু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনালোকে সকলোৱে এই বিষয়টো জানে এতিয়া কথাটো যে আজিৰ এই ভিডিওটো আকৌ মই কিয় মেকিং কৰি আছো তাৰ কাৰণ হ'ল যে অসম চৰকাৰৰ পৰা নতুন এটা ঘোষণা কৰিছে যাৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী সূৰ্যাগৰৰ যি বিজুলী যোজনা আৰু ইয়াৰ জৰিয়তে যি সোলাৰৰ বাবে আপোনালোকে এপ্লাই কৰিব কবলৈ গলে আপোনালোকে প্ৰায় সম্পূৰ্ণ ফ্ৰীতে কিন্তু এই সোলাৰটো লাভ কৰিব কেনেকৈ লাভ কৰিব সেই বিষয়টো মই বুজাই দিছো তো আজি কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এটা নতুনকৈ ঘোষণা কৰিছে এই ঘোষণাটো আপোনালোকে শুনিছানে নাই মই নাজানো তথাপিও মই আপোনালোকক জনাই দিম যে ফাৰ্স্ট টাইম আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিবলৈ পিএম সূৰ্যাগৰ মুফ্ত যোজনাৰ যেটো পোৰ্টেল এই পোৰ্টেলটোলৈ আহিব লাগিব এই পোৰ্টেলটোলৈ কেনেকৈ আহিব সেই বিষয়টো মই পিছত জনাই দি আছো তাৰ আগতে চাওক আপোনালোকে ইয়াৰ পৰা কেনেকৈ প্ৰায় সম্পূৰ্ণ ফ্ৰীত সোলাৰ লাভ কৰিব হেতু মই আপোনালোকক বুজাই দি আছো যেতে নেকি আপোনালোকে পিএম সূৰ্যাগৰ মুফ্ত বিজুলী যোজনাৰ এই পোৰ্টেলটোলৈ আহিব এপ্লাই কৰা পোৰ্টেল এই পোৰ্টেললৈ অহাৰ পিছত আপোনালোকে এইটো সাইডত দেখিবলৈ পাব নো মোৰ এবাউট রুফটপ সোলার আপোনালোকে এটা অপশন দেখিব পাব এটো হল ক্যালকুলেটর তো আপোনালোকে ক্যালকুলেটর অপশনত যেতে ক্লিক কৰিব ক্যালকুলেটর অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াৰ পৰা কিন্তু আপোনাৰ হিসাব ওলাব পাৰিব যে আপোনাৰ কিমান ওয়াটাৰ মানে আপুনি যদি সোলাৰ লয় কিমান টকা খৰচ হ'ব তো ফাৰ্স্ট টাইম এটা চাওক প্লেস এন্টাৰ ডিটেইলস এনেকৈ আছে তো মই ফাৰ্স্ট টাইম ইয়াতে আমাৰ আসামটো সিলেক্ট কৰি ললো আৰু এই যেটো সুবিধা অনলি ফৰ আসামৰ বাবে দিছে ঠিক আছে মই বুজাই দিছো আৰু ইয়াতে ক্যাটেগৰি ৰেসিডেন্সিয়েল মই সিলেক্ট কৰিলো এন্ড ইয়াতে মান্থলি বিল মই ইয়াতে 500 টকা দি দিলো আপোনালোকৰ যেনেকৈ হয় আপোনালোকে এই হিচাপত দিব তাৰ পিছত ইয়াতে মই 10 ফিট দি দিলো ইনভেস্ট মই কিমান কৰিব বিচাৰিম ইয়াতে চাওক মই জাস্ট ইয়াতে 5000 দি দিলো মই ইনভেস্ট কৰিব পাৰিম কিমান টকা এটো ইয়াতে দিছে তো মই ইয়াতে কিমান কিলোৱাট লম ইয়াতে 2 কিলোৱাট লম ঠিক আছে তো মই ইয়াতে চাওক ইয়াতে ক্যালকুলেটর অপশনত ক্লিক কৰি দিলো ক্যালকুলেটর অপশনত যেতে ক্লিক কৰিব ইয়াতে কিন্তু বিষয়বস্তুটো ভালকৈ ওলাই আহিব আপোনালোকে ধুনিয়াকৈ বুজি পাব এতিয়া এই কথাখিনি অলপ চালে তো এপ্লাই প্ৰসেসটো অলৰেডি জানে তথাপি মই আপোনাক জানি দিম যে নক এতিয়া আপোনালোকে এই কথাখিনি অলপ মনোযোগ দি শুনিব তো এতিয়া চাওক প্ৰথমতে এতে কৈছে এস্টিমেট প্ৰজেক্ট কষ্ট যেটো ধৰক আপুনি যদি 1 কিলোৱাটৰ এটা অৰ্থাৎ 1 কিলোৱাটৰ যদি আপুনি এটা সোলাৰ লয় তেনে ক্ষেত্ৰত আপোনাৰ এই সোলাৰৰ মূল্য হল 50000 টকা ঠিক আছে ইয়াৰ পৰা সেন্ট্রাল গভর্নমেন্টে আপোনাক সাবসিডি দিব 30000 টকা তেনে ক্ষেত্ৰত আপুনি কিমান পে কৰিব লাগিব ইয়াতে 20000 টকা এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা কি কৰিছে যে আপোনালোকে এই 20000 টকাটো দিব নালাগে অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকক আৰু 15000 টকা দি দিব অৰ্থাৎ ইয়াতে সেন্ট্রাল গভর্নমেন্টৰ পৰা আপোনালোকক দিব 30000 আৰু অসম গভর্নমেন্টৰ পৰা দিব আপোনাক কি 15000 তেনে ক্ষেত্ৰত হৈ গল 45000 এতিয়া আপুনি জাস্ট দিব লাগিব 5000 টাকা অর্থাৎ 50000 যেটো নেকি কোস্ট এটো আপোনাৰ আই যাব কিমান মাত্ৰ 5000 টাকা এতিয়া যদি আপুনি বিচাৰে তেনে ধৰা উদাহৰণ হিচাপে আপুনি যদি 2 কিলোৱাটৰ লয় তেনে কথা চাওক 3 কিলোৱাটৰ ললে ইয়াৰ মেইন কোস্ট হল 1 লাখ টাকা অৰ্থাৎ এইটোৰ দাম হ'ব 1 লাখ টাকা মেইন দাম কিন্তু সাবসিডি পাব চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব আপুনি কিমান 60000 এতিয়া অসম চৰকাৰৰ পৰা আপোনাক কিমান দিব 30000 এতিয়া আপুনি 30 আৰু 60 যোগ হৈ গল 90000 আপোনাৰ পকেটৰ পৰা দিব লাগিব মাত্ৰ 10000 টাকা ঠিক আছে আকৌ আপুনি নিশ্চয় বুজি পাইছে মানে এই সুবিধাটো এই যেটো সাবসিডিৰ কথা কোৱা হৈছে এটো জাস্ট অসম চৰকাৰৰ পৰাই দিব বাকি অসমৰ বাহিৰে অন্যান্য যেমনকি ৰাজ্য আছে হেবলে কিন্তু ইয়াতে 1 লাখৰ পৰা 60000 টকা হে সাবসিডি পাব বাকি 40000 টকা দিব লাগিব আৰু আমাৰ অসমৰ ক্ষেত্ৰত কি হৈছে 1 লাখ টকাৰ যদি কোস্ট হয় অৰ্থাৎ 2 কিলোৱাটৰ লবলৈ গলে তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক দিব 60000 সাবসিডি এন্ড আসাম গভৰ্নমেন্টৰ পৰা দিব আমাক 30000 সাবসিডি অৰ্থাৎ টোটাল আমি 90000 টকা সাবসিডি পাম মাত্ৰ 10000 টকা পেমেন্ট কৰিব লাগিব আকৰ্ষণ নিশ্চয় বুজি পাইছে আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আজি ঘোষণা কৰিছে আপোনালোকে যদি এই ভিডিওটো চোৱা নাই এই ভিডিও লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দিম আপোনালোকে তাৰ পৰা কি কৰিব পাৰিব ভিডিও চাই ধুনিয়াকৈ বুজিব পাৰিব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কি ঘোষণা কৰিলে এতিয়া জানক আপোনালোকে যদি এই স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে কেনেকৈ এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম আছে গতিকে আপোনালোকে যদি এই সোলাৰৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব এই ভিডিওৰ জৰিয়তে আপোনালোকক দেখুৱাব গতিকে ভিডিওটো সম্পূৰ্ণ চাব আৰু ভিডিও ভাল লাগিলে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যেনে ফ্ৰেণ্ডসকল আপোনালোকে কি কৰিব আপোনালোকে যদি এই স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এন্ড আপোনালোকে জাস্ট লিখিব pm suryagor.gov.in বুলি লিখি সাৰ্চ কৰি দিব এনেকৈ সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিবলৈ পাইছে ইয়াতে চাওক pm.suryagor.gov.in নেশনাল পোৰ্টেল ফৰ ৰুফটপ সোলাৰ আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই যেটো পোৰ্টেল এই পোৰ্টেলটো ফাইনালি ওপেন হৈ যাব এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে কেনেকৈ ইয়াতে এপ্লাই কৰিব পাৰিব স্টেপ বাই স্টেপ দেখুৱাই দিম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক ইয়াতে চাওক
কুইক লিংকছত এটো সাইডত দেখিব আছে এপ্লাই ফৰ রুফটপ সোলার ইয়াতে সাক নো মোর অ্যাবাউট রুফটপ সোলার ইয়াতে আপুনি ক্যালকুলেটৰ অপচন যেটো দেখাব আছে এই অপচনটোত ক্লিক কৰি কিন্তু আপোনালোকে চেক কৰিব পাৰিব যে আপুনি কিমান কিলোৱাটৰ সোলাৰ ললে আপুনি কিমান টকা সাবসিডি পাব আৰু কিমান টকা আপোনালোকে পেমেন্ট কৰিব লাগিব ঠিক আছে জানক এতিয়া মূল কথাটো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত এপ্লাই ফৰ রুফটপ সোলার অপচনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে এপ্লাই ফৰ রুফটপ সোলার অপচনত ক্লিক কৰি দিব জাস্ট অলপ লোডিং হ'ব এন্ড আপোনালোকৰ সন্মুখত কিন্তু ৰেজিষ্ট্ৰেচন পেজটো আহি যাব আপোনালোকে এতে দেখিবলৈ পাইছে তো ফাৰ্স্ট টাইম এটা সব ৰেজিষ্টাৰ হেয়াৰ যেটো অপচন আছে আপোনালোকে ফাৰ্স্ট টাইম ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ হেয়াৰ অপচনত ক্লিক কৰিব এটো সাইডত আপোনালোকে দেখিবলৈ পাব ৰেজিষ্ট্ৰেচন ফৰ লগইন এই অপচনটো আহি গৈছে তো ইয়াতে সব কনজিউমাৰ একাউন্ট ডিটেইলছ কিন্তু আপোনালোকে ইয়াতে দিব লাগিব তো ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে সব আপোনালোকৰ ষ্টেটৰ নামটো সিলেক্ট কৰি দিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে সব সিলেক্ট ডিস্ট্ৰিবিউশন কোম্পানী ইয়াতে যেতে ক্লিক কৰিব আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী আমাৰ অসমৰ ক্ষেত্ৰত এটোই আছে বা আমাৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ ক্ষেত্ৰত বেলেগ বেলেগ আহিব পাৰে তাৰ পিছত ইয়াতে কনজিউমাৰ একাউন্ট নাম্বাৰ অৰ্থাৎ আপোনালোকৰ বৰ্তমান ঘৰত যেটো নেকি বিদ্যুৎ সংযোগ আছে হেটো যদি কনজিউমাৰ নাম আছে আপোনালোকে সেই কনজিউমাৰ নামটো ইয়াতে বহাই দিব লাগিব ওকে বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট নেক্সট অপচনত ক্লিক কৰি দিব কনজিউমাৰ নাম্বাৰ বহাই নেক্সটত ক্লিক কৰাৰ পিছত ইউ ৰেজিষ্ট্ৰেচন নেম এজ পাৰ ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন কোম্পানী অৰ্থাৎ যোনজন ব্যক্তিৰ আপোনালোকে অৰ্থাৎ যেটো আপোনালোকে কনজিউমাৰ নাম্বাৰ বহাইছে হেজন ব্যক্তিৰ নাম কিন্তু ইয়াতে এনেকৈ শো কৰিব ওকে ইয়াতে আপোনালোকে দেখিব আছে নামটো শো কৰিছে তো আপোনালোকে এটা চাওক নামটো যদি সঠিকভাৱে আছে তেনে ক্ষেত্ৰত আপুনি জাস্ট প্ৰসিড অপচনত ক্লিক কৰি দিব প্ৰসিড অপচনত যেতিয়া ক্লিক কৰিব ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰ পাব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি ক্লিক টু সেন্ড মোবাইল ওটিপি আপোনালোকে এই অপচনটোত ক্লিক কৰাৰ লগে লগে কি হ'ব আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপি জাস্ট ইয়াতে বহাব এন্ড ইয়াতে আপোনালোকে দেখিবলৈ আছে ইমেইল তো আপোনালোকে ইমেইলটো ইয়াতে বহাব পাৰে যেটো নেকি আপোনাৰ অপচনেল দিব পাৰে নেদিলেও হ'ব এতিয়া যদি দিয়ে পিছত দিব নালাগে তাৰ পিছত এই যেটো ক্যাপচা কোড দেখিবলৈ পাইছে এই ক্যাপচা কোডটো আপোনালোকে এই বাকচত বহাব এন্ড আপুনি সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাবমিট হৈ যাব এন্ড আপোনাৰ মোবাইল নাম্বাৰটো কিন্তু ইয়াতে ৰেজিষ্ট্ৰেচন হৈ যাব মোৰ যেটো অলৰেডি ৰেজিষ্ট্ৰেচন কৰা আছে যাৰ বাবে মই জাস্ট কি কৰিম লগইন অপচনত ক্লিক কৰি দিম আপোনাৰ যেতে নেকি ৰেজিষ্ট্ৰেচন হৈ যাব আপুনি জাস্ট লগইন অপচনত ক্লিক কৰি দিব লগইন কৰাৰ বাবে মই যেতিয়া লগইন অপচনত ক্লিক কৰিছো এটা সব ৰেজিষ্টাৰ মোবাইল নাম্বাৰ অলপ আগতে আপুনি যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আকৌ এই ক্যাপচা কোডটো বাকচত বহাব এন্ড আপুনি নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত যেতিয়া ক্লিক কৰিব প্লিজ ওয়াইট শো কৰিছে এতিয়া আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিবি আহি যাব আকৌ ওটিপিটো জাস্ট আপোনালোকে ইয়াতে বহাই দিব ওটিপিটো বহাই দিয়াৰ পিছত আপুনি জাস্ট লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত লগইন হৈ মেইন ফৰ্মটো খুল খাব যেটো নেকি আপোনাৰ এপ্লাই ফৰ্ম হেতু খুল খাব এটা স্টেপ 1 একাউন্ট আপোনাৰ এপ্লিকেশন ডিটেইল তাৰপিছত স্টেপ 2 ত আপোনালোকে আপলোড ডকুমেন্টস এটা আপোনালোকে দেখিব আছে আপোনালোকে ডকুমেন্টসমূহ আপলোড কৰিব লাগিব এন্ড স্টেপ 3 ত আপোনালোকে ফাইনাল সাবমিট কৰিব লাগিব ওকে তো এতিয়া সব ফ্ৰেণ্ডসকল আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ফৰ্মটো খুল খাব এতিয়া সব আপোনালোকে আপোনালোকৰ নামটো ইয়াতে দিব লাগিব আপোনালোকৰ নিজৰ নাম দিব ঠিক আছে যাৰ বাবে আপোনালোকে এপ্লাই কৰি আছে অৰ্থাৎ কনজিউমাৰ যিখন নেকি আপোনালোকৰ ইলেক্ট্ৰিসিটি মিটাৰৰ কনজিউমাৰ নাম আছে সেইজনৰ নাম কিন্তু ইয়াতে দিব লাগিব এন্ড ইয়াতে আপোনালোকৰ জেন্ডাৰটো জেনাৰেল কি আপোনালোকৰ ক্যাটেগৰিটো সিলেক্ট কৰিব এসটিএসসি ওবিসি আপোনালোকৰ যোনটো হয় দিয়ক এন্ড ইয়াতে চাওক আপোনাৰ এড্ৰেছ অফ দা প্ৰিমিয়াৰ্স ইনস্টলেশন অৰ্থাৎ আপোনালোকে যত সোলাৰটো লগাব বিচাৰিছে তাৰ ফুল এড্ৰেছ কিন্তু আপোনালোকে ইয়াতে দিব লাগিব ঠিক আছে তো আপোনালোকে এড্ৰেছ লাইন 2 ত আপোনালোকে এড্ৰেছটো দিব পাৰে যদি এই প্ৰথম বাকচত মানে সম্পূৰ্ণভাৱে নলয় তাৰ পিছত ইয়াতে আপোনালোকে ভিলেজৰ নামটো দিব ইয়াতে আপোনালোকৰ সিটি নেম দিব লাগিব এন্ড ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু আসাম আপোনালোকে ষ্টেটটো অলৰেডি সিলেক্ট হৈ থাকিব এন্ড ইয়াতে আপোনালোকে বাকচত পিন কোডটো বহাই দিব বহাই দিয়াৰ পিছত আপোনাৰ এড্ৰেছটো দিয়াৰ পিছত অৰ্থাৎ ইনষ্টলেশন এড্ৰেছটো দিয়াৰ পিছত ইয়াতে চাওক ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন কোম্পানী ডিটেইলছ ইয়াতে আপোনালোকে দিব লাগিব এতে কিন্তু আমাৰ ষ্টেটটো অলৰেডি সিলেক্ট হৈ আছে আপোনালোকে দেখিব আছে ষ্টেটটো অলৰেডি সিলেক্ট হৈ আছে তাৰ পিছত ইয়াতে আপোনালোকৰ নেম অফ দা ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন কোম্পানী এটো কিন্তু আমি অলৰেডি আগতে সিলেক্ট কৰিছিলো আসাম পাৱাৰ ডিস্ট্ৰিবিউশন লিমিটেড কোম্পানী এটা সব আপোনালোকে দেখিব আছে ডিভিশন অফ নেম ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন কোম্পানী ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ কোনটো হয় ঠিক আছে আপোনালোকৰ যোনটো হয় আপোনালোকে কিন্তু হেতু সিলেক্ট কৰি দিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াতে সাব ডিভিশন আপোনালোকে সাব ডিভিশনটো সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে যোনটো হয় সাব ডিভিশনটো সিলেক্ট কৰাৰ পিছত ইয়াতে অলৰেডি কিন্তু আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো থাকি যাব এতিয়া চাওক আপোনালোকে স্যাংশন লোড কিলোৱাট আপুনি কিমান কিলোৱাট লব বিচাৰিছে 1 কিলোৱাট 5 কিলোৱাট আপোনাৰ যিমান প্ৰয়োজন হয় আপোনালোকে এই কিলোৱাটটো ইয়াতে বহাব ঠিক আছে বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট আপুনি নাম্বাৰটো বহাব এন্ড আপোনালোকে একো কৰিবলৈ কেনে আপুনি স্ক্ৰল ডাউন আহি আহিব এন্ড ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব আৰু ইয়াতে আপুনি আপোনাৰ ইমেইলটো দিব মই অলৰেডি দি ৰাখিছো
দিয়াৰ পিছত ইয়াতে চাওক কেটেগৰী ইয়াতে চাওক সোলাৰ রুফটপ ডিটেইলস কেটেগৰী ইয়াতে চাওক আপোনালোকে কেটেগৰী যেটা ক্লিক কৰিব এটা কিন্তু ৰেসিডেন্সিয়েল এন্ড ৰেসিডেন্সিয়েল ওয়েলফেয়াৰ এসোসিয়েশন এনে কৈছে আপোনালোকে আপোনাৰ নিজৰ বাবে যেটো লৈছে আপোনালোকে এই ৰেসিডেন্সিয়েল যেটো অপচন আছে এই অপচনটোত ক্লিক কৰি দিব ওকে তো তাৰ পিছত ইয়াতে চাওক প্ৰপোজাল সোলাৰ প্লান্ট কেপাসিটি আপোনালোকে কিমান লব বিচাৰিছে এইটো কিন্তু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপুনি কিমান কিলোৱাটৰ সোলাৰ প্লান্টটো লব বিচাৰিছে চাওক কেপাসিটি অফ সোলাৰ প্লান্ট ইন existing installation kilowatt আপোনালোকে কিমান কিলোৱাটৰ মানে সোলাৰ ইনস্টলেশন কৰিব বিচাৰিছে এটো জাস্ট ইয়াতে বহাই দিব এন্ড ইয়াতে চাওক তলত আহিলে ইয়াতে এটা ম্যাপ আপোনালোকে পাই যাব অৰ্থাৎ ইয়াতে আপোনালোকে কোত আপোনালোকে কোনটো লোকেশনত আপোনালোকে আপোনালোকৰ সোলাৰটো লগাব বিচাৰে ইয়াৰ পৰা আপোনালোকে এটো কিন্তু কি কৰিব পাৰিব চেঞ্জ কৰিব পাৰিব বা আপোনালোকে লব পাৰিব আৰু যদি আপোনালোকে ডাইৰেক্ট এই যেটো অপচন দেখিব আছে এই অপচনটোত ক্লিক কৰে এক্সাক্ট আপুনি যত আছে সেই অপচনটো আপোনাৰ অটোমেটিকলি কিন্তু ইয়াতে এটো সাইডত চাব আপোনাৰ ল্যাঙ্গুৱেজ লোডেড আই গৈছে এটা চাওক আপুনি জাস্ট নেক্সট অপচনত ক্লিক কৰিব লাগিব আৰু একো কৰিবলৈ নাই নেক্সট অপচনত ক্লিক কৰিলে অলপ লোডিং হ'ব লোডিং হৈ কিন্তু আপোনাৰ ডকুমেন্টস আপলোড কৰিবলৈ আহি যাব এটা চাওক স্টেপ 2 টো আহি গৈছে স্টেপ 2 ত ইলেক্ট্ৰিসিটি বিল এনি লাস্ট 6 মান্থৰ অৰ্থাৎ আপোনালোকৰ ঘৰত যেটো নেকি ইলেক্ট্ৰিসিটি বিল দিয়া হৈ আছে হেতু আপোনাক ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে আৰু বাকি ডিটেইলস খিনি কিন্তু ইয়াতে তলত আপোনাৰ ডিটেইলস সমূহ অলৰেডি যেটো ফৰ্ম ফিল আপ কৰিছে তাৰ পৰা আহি যাব এন্ড ইয়াতে চাওক আপোনালোকে সেভ কৰিব পাৰিব বা আপোনালোকে ফাইনাল সাবমিশন কৰিব পাৰিব তো মই জাস্ট ইয়াতে আপলোড কৰি দিছো এন্ড মই জাস্ট ইয়াতে কি কৰিম ফাইনাল সাবমিশন কৰি দিম ইয়াতে চাওক আর ইউ শিওর ওয়ান্ট টু সাবমিশন অ্যাপ্লিকেশন আপোনালোকে জাস্ট ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটো সাবমিট হৈ যাব এটা গতিকে আপোনালোকে যেসকলে এতিয়ালৈকে এপ্লাই কৰা নাই হেসকলে অতি শীঘ্ৰে এপ্লাই কৰি লওক কিয়নো যদি আপোনাৰ সোলাৰৰ প্ৰয়োজন আছে বৰ্তমান কিন্তু আপোনালোকে 90% সাবসিডি কিন্তু এই সোলাৰটো লাভ কৰিবলৈ গৈ আছে তো আখৰ আপুনি নিশ্চয় দেখা পালে যে মই আপোনালোকক স্টেপ বাই স্টেপ কেনেকৈ এপ্লাই কৰিব পাৰি সেই প্ৰসেস দেখুৱাই দিছো গতিকে আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰক ভিডিওৰ ডেসক্ৰিপচনৰ লিংক আছে আপোনালোকে সেই লিংকত ক্লিক কৰি কিন্তু অতি সহজতে এপ্লাই কৰিব পাৰিব ভিডিও ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো যদি ফেসবুক চাইছে বেষ্ট ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব